অসমৰ মুখ্যমন্ত্ৰী কোন? হাসিনা বেগম। অলপ জোৰকৈ কওক। হাসিনা বেগম। কাষৰ এজনে কৈছে মামাৰ কাৰণে ভাল নিউজ গৈছে। জন্ম অসমত, নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন? স্পষ্ট নহয় অসমীয়া ভাষাও। পৰিল পাল্লাত, লাগিল লেঠা, অসম দেশৰ বিষম কথা। অলপ জোৰকে কওক। হাসিনা বেগম কোন আছে অসমৰ? অসমৰ মুখ্যমন্ত্ৰী। অসমত এতিয়া কি চলি আছে হাউতকৈ আপুনিও উত্তৰ দিব পাৰিব মিয়া খেদা ইছ্যু। ঠিক ভুল নহয়, য'ত ত'ত হঠাৎ অভিযান, কেৱল চকু মিয়াৰ ওপৰত। কোনোবাই যদি নাম ঠিকনা নাজানে, কোনোবাই আকৌ ঘৰ ক'ত ক'লৈ যাব এইবোৰ নাজানে। কিন্তু আজি আমি দেখুৱাম তেওঁলোকতকৈ এখাপ ওপৰত। এই দৃশ্য তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তত চলিছিল মিয়া খেদা অভিযান। এই অভিযানত আটাইতকৈ চৰ্চাত এইগৰাকী মহিলা, যেন উৰণি বাৰণিলৈ ন কইনা, লাজে আৱৰি ধৰিছে তেওঁক। উৰণিৰ আঁৰত আছে এক কাহিনী। এই মহিলাগৰাকীৰ ঘৰ নগাঁও জিলাৰ মৈৰাবাৰীৰ ১ নং ঘাঁহি গাঁৱত। তেওঁৰ স্বামীৰ মৃত্যু হৈছে। পেট প্ৰৱৰ্তনৰ বাবে আহিছিল কৰ্ম কৰিবলৈ তিনিচুকীয়ালৈ। কপাল আছিল বেয়া, পৰিল বিভিন্ন দল সংগঠনৰ চকু, চলিল অভিযান। সুধিলে অসমৰ মুখ্যমন্ত্ৰীৰ নাম, ক'লে হাসিনা বেগম। অলপ জোৰকৈ কওক, পুনৰ কৈছে হাসিনা বেগম। এতিয়া চাগৈ আপুনি হাঁহিছে, অসমৰ মুখ্যমন্ত্ৰী হেনো হাসিনা বেগম। मारो मुझे मारो नहीं ये मजाक हो रहा है। 1 सेकंड यार, मजाक हो रहा है नहीं। এগৰাকী মহিলা তিনিচুকীয়া জিলাত থকা 4 মাহ হ'ল। তেওঁ কৰ্মৰ বাবে আনিছিল জলিল নামৰ এজন লোকে। নাই পঢ়া শুনাও, কিন্তু অসমত থাকি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে, তাতোতকৈ ডাঙৰ কথা অসমীয়া ভাষাও স্পষ্ট নহয়। শুনক তেওঁৰ মুখৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ নাম। আপুনি ইয়াত কিমান মাহ আগত আহিছে? 4 মাহ হৈছে। আপোনাৰ স্বামী ক'ত আছে? কি মৰি গৈছে? অলপ জোৰকে কওক। আৰু আপোনাৰ ঘৰ ক'ত আছে? অৰিজিনেলি ক'ৰ পৰা? নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে? কি নাম ক'লে আপুনি? একবাৰ আকৌ কওকচোন, অলপ জোৰকে কওক। হাসিনা বেগম কোন আছে অসমৰ? অসমৰ মুখ্যমন্ত্ৰী। ক'ত? মৈৰাবাৰী ক'ত? নগাঁও। আচ্ছা, এই কিমান বছৰৰ পৰা আছে ইয়াত? 4 মাহ হ'লে। 4 মাহ। কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ। কোনে আনিছিলে? কোনে? মই এতিয়া বন্ধু আছিল যে, কি নাম? দলিল। বৰ্তমান ক'ত আছে তেওঁ? ক'ত আছে? আছে ক'ত? এটা কথা কওকচোন, আপোনাৰ জন্ম অসমতে? আপোনাৰ জন্ম ক'ত? অসমতে জন্ম? তো অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই কৰা। মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি, কি নাম আছিলে? আমি পাহৰি গ'লো। কচোন কি আছিলে? কৈ দিয়ক। হে শুদ্ধ একদম 1 নম্বৰ শুদ্ধ। কি নাম আছিলে? হাসিনা বেগম। মুখ্যমন্ত্ৰী আমাৰ হাসিনা বেগম। মামাৰ কাৰণে ভাল নিউজ কৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এট আছাম।